নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আনিছোঁ আপোনালোকৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো হৈছে BTCত ফৰেষ্ট ডিপাৰ্টমেণ্টত কিছুমান ভেকেঞ্চি ওলাইছে, তাৰে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। আপোনালোকে এইটো চাব পাৰিব, এইটো এডভাৰটাইজমেণ্ট হয়। ইয়াতে লিখা আছে দ্য চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ইনভাইট এপ্লিকেশ্যন from the eligible candidate citizens of India for filling up for the following vacant post of grade 3 non-gazetted under the Forest Department BTC in the pay band and grade pay plus other allowance as admissible under the rules of Government of Assam issued from time to time. The number of vacancies of post may likely to increase or decrease. The educational qualification and other eligibility criteria for the post of are as given below. তাৰমানে পোষ্ট ইনক্ৰিজ বা ডিক্ৰিজ হ'ব পাৰে। ইয়াতে আপোনালোকে চাব পাৰিব চিৰিয়েল নম্বৰ 1, চিৰিয়েল নম্বৰ 2, ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড দুটা পোষ্ট আছে। ফৰেষ্টাৰ 1ত 84 নোজ মানে 84টা ভেকেঞ্চি আছে আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে আছে 330টা ভেকেঞ্চি। ইয়াতে পে স্কেল দিয়া আছে ফৰেষ্টাৰ 1ৰ কাৰণে 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে আছে 6,200 টকা আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে 14,000ৰ পৰা 49,000 টকা আছে আৰু গ্ৰেড পে 5,600 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে? মিনিমাম ফৰেষ্টাৰ 1ৰ কাৰণে মিনিমাম বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইকুইভেলেণ্ট, মানে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব যিকোনো ডিচিপ্লিনত। আৰু এজ কি বিচাৰিছে? এজ লিমিট অফ 18 to 25, 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বয়স। এজ অন 31 জানুৱাৰী 2024 আৰু এজ আপোনালোকৰ 31 জানুৱাৰী 2024ৰ ভিতৰত আপোনালোকে 18ৰ পৰা 25 ইয়াৰ্ছ হ'ব লাগিব। আৰু এজ ৰিলেক্সন আছে SC ST কাৰণে 5 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ, মানে আপোনালোকৰ যদি SC ST হয় তেনেহ'লে আপোনালোকে 30 ইয়াৰ্ছলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে OBC হয় তেনেহ'লে আপোনালোকৰ বয়স যদি 28লৈকে হৈছে তেনেহ'লে আপোনালোকে ফৰেষ্টাৰ 1ৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক তেনেকুৱা ফৰেষ্ট গাৰ্ডৰ কাৰণেও বাবেও ছেম আছে, অকল এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ বিচাৰিছে। ফৰেষ্ট গাৰ্ডৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বিচাৰিছে আৰু এজ ইয়াতো 18 to 25 ইয়াৰ্ছ বিচাৰিছে। SC ST যদি হয় আপোনালোকে 5 ইয়াৰ্ছ ৰিলেক্সন পাব আৰু OBC যদি হয় 3 ইয়াৰ্ছ ৰিলেক্সন পাব। ঠিক আছে, এতিয়া চাওঁ আহক ফিজিকেল ষ্টেণ্ডাৰ্ড। ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড কি বিচাৰিছে? হাইট আছে আৰু চেষ্ট বিচাৰিছে। হাইট আপুনি যদি জেনেৰেল কেটেগৰীৰ মানুহ হয় তেনেহ'লে আপোনালোকৰ 163 চেণ্টিমিটাৰ হ'ব লাগিব মেলৰ কাৰণে, আৰু ফিমেল যদি হয় আপুনি তেনেহ'লে আপোনাৰ 150 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু কি কৈছে? আৰু যদি হিলছ এণ্ড প্লেন ট্ৰাইব কেটেগৰীৰ মানুহ হয় তেনেহ'লে মেলৰ কাৰণে 153 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ হ'ব লাগিব। ঠিক আছে, চেষ্ট আপোনালোকৰ নৰ্মেলত 84 থাকিব লাগিব আৰু এক্সপেণ্ডেড 89 থাকিব লাগিব, এইটো মেলৰ কাৰণে। আৰু ছোৱালীৰ কাৰণে ফিমেলৰ কাৰণে চেষ্ট নৰ্মেল 79 আৰু এক্সপেণ্ডেড আপোনালোকৰ বিচাৰিছে 84 চেণ্টিমিটাৰ। ঠিক আছে, এতিয়া চাওঁ আহক আৰু কি ইয়াতে দিয়া আছে। এতিয়া যদি আমি চাওঁ মড অফ এক্সামিনেশ্যন, আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? The mode of selection examination for the post of Forester 1 and Forester Guard as mentioned above will be as follows. Written test for 3 hours on general knowledge, general mathematics and English of higher secondary standard for Forester 1 and SSLC standard for Forest Guard, মানে আপোনালোকৰ 3 ঘণ্টাৰ এটা ৰিটেন টেষ্ট হ'ব য'ত জেনেৰেল নলেজৰ পৰা প্ৰশ্ন থাকিব, জেনেৰেল মেথামেটিক্সৰ পৰা প্ৰশ্ন থাকিব আৰু ইংলিছৰ পৰা প্ৰশ্ন থাকিব। ঠিক আছে, এইটো ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে ছেম হ'ব। আৰু ফিজিকেল ফিটনেছ কি বিচাৰিছে? ফিজিকেল ফিটনেছ টেষ্ট কম্প্ৰাইজিং 26 কিলোমিটাৰ ফৰ মেল এণ্ড 16 কিলোমিটাৰ ফৰ ফিমেল অফ ৱাকিং টু বি কভাৰ উইথিন 4 আৱাৰ, মানে 4 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে মেল হয় তেনেহ'লে 26 কিলোমিটাৰ যাব লাগিব আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ আপোনালোকে যাব লাগিব। ফ'ল' বাই এ মেডিকেল এক্সামিনেশ্যন উইল অলছ' বি কণ্ডাক্টেড ফৰ বথ, আৰু দুটা ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মেডিকেল আপোনালোকৰ টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ভাইভা ভইচ, মানে
ভাইবা হ'ব আপোনালোকৰ ঠিক আছে। তাৰমানে আপোনালোকৰ প্ৰচেছটো তিনিটা চিষ্টেমত হ'ব। প্ৰথমে আপোনালোকে ৰিটেন দিব লাগিব, ৰিটেনৰ পাছত আপোনালোকক ফিজিকেল টেষ্ট দিব লাগিব, তাৰপিছত আপোনালোকৰ ভাইবা ভইচ হ'ব ঠিক আছে। মানে আপোনালোকৰ অৰেল ইণ্টাৰভিউ হ'ব। তো এইখিনি আছিল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। এতিয়া চাওঁ আৰু কি আছে ইয়াতে আছে হাউ টু এপ্লাই। আপোনালোকে এইটো ভেকেঞ্চি কিদৰে এপ্লাই কৰিব লাগিব, অফলাইন নে অনলাইন। ইয়াতে লিখা আছে the eligible candidate willing to apply for the post as mentioned above may apply by filling up the application form as per annexure 1 of this advertisement. ইয়াতে এটা ফৰ্ম দিয়া আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মখন আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত পাব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে। আৰু চাওঁ এপ্লাই প্ৰচেছটো আৰু কেনেদৰে আৰু কি লাগিব। Reservation. The reservation will be as per 6 area norms. Candidate only from BTC area need to apply. আৰু candidate কি কৈছে, candidate only from BTC area পৰা হ'ব লাগিব। ইয়াতে কিন্তু লিখা আছে যে only from BTC area candidate can apply। আৰু ডকুমেণ্ট কি বিচাৰিছে, the photocopies of all educational certificate from SSLC onward along with other professional experience if any must be furnished. The candidate belonging ST, SC, OBC, MOBC must furnish photocopy of caste certificate। ইয়াতে আপোনালোকৰ অল এডুকেশ্যনেল ডকুমেণ্ট বিচাৰিছে, ফটোকপিজ বিচাৰিছে। আপোনালোকে যদি SC, ST, OBC, MOBC হয় তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট বিচাৰিছে। আৰু আপোনালোকে যদি SC, ST, OBC, MOBC নহয় তেনেহ'লে আপোনালোকৰ পৰা কিন্তু এটা VCDC চাৰ্টিফিকেট বিচৰা হৈছে। এইটো কিন্তু আপোনালোকে আবেদন কৰাৰ সময়ত ফৰ্মৰ লগত দিব লাগিব ঠিক আছে। তো আৰু চাওঁ কি আছে। আৰু লিখা আছে the candidate must sign all the photocopies of document himself herself as certificate to be true। আৰু ইয়াতে আপোনালোকক self attested কৰিব দিছে ঠিক আছে। এতিয়া চাওঁ ইয়াতে ফিজ কি বিচাৰিছে, এপ্লিকেশ্যন ফিজ কি বিচাৰিছে। all the eligible candidate applying for the post as mentioned above need to deposit a treasury challan to be paid at Kokrajhar Treasury Office or IPO or an amount of rupees 150 rupees only for general OBC MOBC candidate। তাৰমানে আপোনালোকক যদি জেনেৰেল OBC MOBC candidate হয় আপোনালোকক 150 টকা বিচাৰিছে। এইটো আপোনালোকে থ্ৰু ট্ৰেজাৰী চালানৰ জৰিয়তে পেড কৰিব পাৰিব, অথবা আপোনালোকে IPO দিব পাৰিব। IPO আপোনালোকে পোষ্ট অফিচত সহজতে পাই যাব 150 টকাৰ। আৰু যদি আপোনালোকৰ পৰা 100 টকা বিচাৰিছে যদি আপোনালোকে SC ST কেণ্ডিডেট হয় ঠিক আছে। OBC MOBC আৰু জেনেৰেল কাষ্টৰ কাৰণে 150 rupees আৰু SC ST কাৰণে 100 rupees ঠিক আছে। আৰু কি কৈছে, ইন কেছ অফ ট্ৰেজাৰী চালান দ্য চালান মাষ্ট বি পেড ইন ফেভৰ অফ দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC কোকৰাঝাৰ। মানে আপোনালোকে যদি ট্ৰেজাৰী চালান পেড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে পেড কৰিব ইন ফেভৰ অফ প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC কোকৰাঝাৰ। আৰু পেমেণ্ট দিব কোকৰাঝাৰ, আৰু পেমেণ্ট কৰিব কোকৰাঝাৰ ট্ৰেজাৰী অফিচৰ পৰা ঠিক আছে। ইয়াতে আপোনালোকে এইটো ভালদৰে এবাৰ চাই ল'ব, এডভাৰটাইজমেণ্টখন পঢ়ি ল'ব ভালদৰে। আৰু আপোনালোকৰ যদি কোনো কিবা প্ৰব্লেম হয় IPOৰ সম্পৰ্কে বা ট্ৰেজাৰী চালানৰ সম্পৰ্কে, মই ট্ৰেজাৰী চালানৰ যিটো ফৰ্ম থাকে এইটো মই ডিছক্ৰিপশ্যনত আপলোড কৰিবলৈ চেষ্টা কৰিম, আপোনালোকে তাৰ পৰা এইটো ডাউনলোড কৰিব পাৰিব। আৰু কি বিচাৰিছে, ফটোগ্ৰাফ দ্য কেণ্ডিডেট মাষ্ট ফাৰ্নিছ 2 copies of recent identical passport size photographs signed across by the candidate along with the application। আৰু এইটো আপোনালোকে এপ্লিকেশ্যনত ফটোটো আপোনালোকে পেষ্ট কৰিব লাগিব আৰু তাৰ ওপৰেদি আপোনালোকে ছিগনেচাৰ কৰিব লাগিব। আৰু কি কৈছে, এক্সামিনেশ্যন ইণ্টাৰভিউ দ্য এলিজিবল কেণ্ডিডেট এপ্লাইং ফৰ দ্য এবাভ মেনশ্যন পোষ্ট উইল হেভ টু এপিয়াৰ ফৰ এ ৰিটেন এক্সামিনেশ্যন ইণ্টাৰভিউ। আৰু আপোনালোকে আবেদন কৰাৰ পাছত আপোনালোকে ৰিটেন এক্সামিনেশ্যন দিব লাগিব, ইণ্টাৰভিউ দিব লাগিব ঠিক আছে। তাৰপিছত চাওঁ আৰু কি আছে, the complete application form duly filled up by the candidate with all the testimonial should be submitted to। মানে আপোনালোকৰ ফৰ্মখন ভালদৰে ফিল আপ কৰি আপোনালোকে এইটো এড্ৰেছত এইটো আপোনালোকে পোষ্ট কৰিব লাগিব। দ্য মেম্বাৰ অফ ছেক্ৰেটাৰী চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড CSB BTC পোষ্ট অফিচ ৰোড কোকৰাঝাৰ BTC আছাম পিনক'ড 783370। আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে ইনভলভড এইটো এড্ৰেছত আপোনালোকে পোষ্ট কৰিব ঠিক আছে। আৰু কি কৈছে, লাষ্ট ডেট কিমান দিছে,
The last date of application submissions is fixed on 3rd April 2024 up to 5 PM. ঠিক আছে, আপোনালোকে 3 এপ্ৰিলৰ ভিতৰত 3 এপ্ৰিলৰ 5টাৰ ভিতৰত আপোনালোকে এইটো আবেদন কৰিব লাগিব। The candidate must submit the complete application along with testimonials, contact number, email address and one involve এটা ইনভলভ দিব লাগিব আৰু তাতে 5 টকাৰ এটা ষ্টাম্প লগাব কৈছে। ঠিক আছে, আৰু আপোনালোকে পাছত এইটো এড্ৰেছত পঠাই দিব হা। আৰু কি কৈছে ইয়াতে, incomplete application in terms of advertisement and the application received after the closing date will be rejected। মানে আপোনালোকে যদি এপ্লিকেশ্যনখন ইনকমপ্লিট হয় আৰু আপোনালোকে যদি এইটো টাইম দিয়া আছে 3 এপ্ৰিল আবেলি 5 বজাৰ পাছত যদি আপোনালোকে সাবমিট কৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰি দিয়া হ'ব। ঠিক আছে, এনেকুৱা কৈছে। Canvassing in any form either to the chairman or members of the board is bare or otherwise the candidate of the application shall be treated as a disqualification। তো এইখিনি আছিল বন্ধুসকল, ভাল এটা সুযোগ আহিছে, BTC ডিপাৰ্টমেণ্টেল ফৰেষ্টাৰৰ ভেকেঞ্চি ওলাইছে। আপোনালোকে এই ফৰ্মখন ছাবমিট কৰিব আৰু এই ফৰ্মখন কেনেদৰে আপোনালোকে ফিল আপ কৰিব, আপোনালোকে যদি বিচাৰে মই আৰু এটা বেলেগ ভিডিঅ' বনাম এইটোৰ কাৰণে। আৰু আপোনালোকৰ যদি প্ৰশ্ন থাকে IPO আৰু ট্ৰেজাৰী চালানৰ বিষয়ে জানিবলৈ তেনেহ'লে আপোনালোকে কমেণ্টত প্ৰশ্ন কৰিব। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতেও গম পাওক। আৰু ইমানেই আমি কম যে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। এনেকুৱা বিভিন্ন ধৰণৰ জব সম্পৰ্কীয় আপডেট মই এইটো চেনেলত দি থাকোঁ। তেনেহ'লে আহক বন্ধুসকল, মই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।